এটা ভিডিঅ' আছে মোৰ ওচৰত, সেইটো মামাৰ। আপুনি সকলোৱে চাওক ভিডিঅ'টো, তাৰপৰা কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভিডিঅ'টো মানে অলপ ফানি হ'ব হা এইটো। আজি দিন এনেকুৱা হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ মোবাইলতো মানুহে ধমকি দিব পৰা হ'ল। আপুনি কাম যিটো কৰিছে, ধমকি নিদি কি আপোনাক চুমা খাব নেকি? আপুনি কামে তেনেকুৱা কৰে, আপুনি ধমকি খাবলগীয়া। আপুনি আমাৰ তাত আহক, চাই ল'ম আপোনাক। চাই ল'ম বুলি কৈছে, পিছত কিন্তু একদম মাৰ মাৰি দিব আকৌ, এনেকুৱা মানুহ আছে ইয়াত। আপুনি এতিয়া চবক লুটিয়ে আছে, আপোনাকো লুটি ল'ব আকৌ তেনেকৈ। আপুনি গমেই পোৱা নাই কি হৈ যাব আপোনাৰ লগত। তেতিয়াতো একদম পূৰা ভাল লাগিব। এতিয়াতো আপোনাক ধমকিয়ে দিছে, তেতিয়াতো লাঠিয়ে খুচিব আপোনাক। এতিয়া খুচিব বিচাৰিয়ে থাকে, কিন্তু আপুনি ক'বহে নোৱাৰে, গমহে নাপায়। সেইটো কাৰণে ন, চব পইচা দি দবাই দিলে ক'তনো আপোনাক কি কৰিব, এনেও দিবই আপোনাক। অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী, মোকে ধমকি দিয়ে। আপুনি 2 নম্বৰ মন্ত্ৰী হওক যি হওক, আপুনি যোনটো কাম কৰিছে, আপুনি ধমকি খাবলগীয়া কাম কৰিছে, সেইকাৰণে আপোনাক ধমকি দিছে। ধমকি দিয়াটো পাছৰ কথা, এতিয়া আপোনাক আৰু দিব ধমকি। চাব আকৌ আপোনাক কি হ'ব।